ফোন-চন ডাউন কৰি আছা পিছৰ পৰা মই ফোন-চন এটাও কৰা নাই। তুমি ইয়াতে ৰৈ আছা নেকি? তোক মই কি কৈছিলোঁ বাৰু কচোন? তালৈ গৈ পিনে কি হৈছে কি নাই হোৱা মোক ফোন কৰি জনাই দিবি। নহ'লে চিন্তা লাগি থাকে বুলি কৈছিলোঁ নাই? তই আকৌ মোক ফোন-চন কৰিবলৈ পাহৰি দে। উপায় নাপায় সেই বাহিৰতে কেতিয়া আহিবি বুলি সেই বাট চাই ৰৈ আছিলোঁ। কি হৈছে কি নাই হোৱা মোৰ চিন্তা লাগি নাথাকে জানো? তই কচোন। অথনিৰ পৰা মই তোলে বাট চাই আছোঁ। সোনকালে আহিব ক'লো তাই আকৌ ইমান দেৰি কৰিছে। বাৰু তোক দেখিতো চব ঠিক হ'ল নিচিনাই লাগিছে। কচোন বাৰু কি হ'ল? তোমখেই শুনো। মা তুমিও যে আৰু গম পাইছোঁ তোমাৰ চিন্তা হৈ আছে। সেইবুলি আৰু বাহিৰৰ ৰৈ এনেকৈ মোৰ কাৰণে বাট চাই থাকিব লাগেনে? আৰু চৰি মই মানে ফোন কৰিব পাহৰি থাকিলোঁ আকৌ। এই ফোন কৰিম বুলি লওঁতেই আকৌ সিহঁতৰ লগত কথা পাতোঁতে পাহৰিয়ে থাকিলোঁ। হেৰি মই মানে চব প্ৰব্লেম চল্ভ হৈ গ'ল। আৰু পুলিচৰ ফালৰ পৰা যে ইনভেষ্টিগেট কৰিলে তাতো মোৰ বেকেৰীত যে তেনেকুৱা একো নাই সেইটো প্ৰমাণ হৈ গ'ল। সেই মানুহগৰাকী বোলে তেনেকুৱাই যেতিয়াই য'ত সুবিধা পায় মানুহক ফচাই মেলি টকা ল'বলৈ বিচাৰে। টকাৰ কাৰণে বোলে এইবোৰ কৰিছিলে। এতিয়া মানুহগৰাকীক পুলিচে এৰেষ্ট কৰি ল'লে আৰু ময়ো বেকেৰীখন আকৌ খুলিব পাৰিম বুলি মোক নটিচ পঠিয়াই দিম বুলি কৈছে। গতিকে এতিয়া আৰু চিন্তাৰ কোনো কথা নাই, চব ঠিক হৈ গ'ল। কি সঁচাকে নেকি? তই আকৌ এনেই মোৰ ওচৰত হাঁহি পিনে দেখুওৱা নাইতো? ক'ব নোৱাৰি নহয় যি ধুনীয়াকৈ সেই কথাবোৰ লুকুৱাই থৈছোঁ। এতিয়াও কিজানি সেই বেয়া খবৰ পাই আহিছোঁ আৰু মোক এনেই মনটো ভাল লগাবলৈ সেই চিন্তা হ'ব বুলি তই এনেই কৈ দিয়া নাইতো? যদি সঁচাকে তেনেকুৱা হৈছে মোৰ এতিয়াহে সেই শান্তি লাগিছে পাই। জিঅ'টো এতিয়াহে আহিছে, নহ'লে ইমান ভয় লাগি আছিলে। মই বাৰু তোমাক এনেই এনেকুৱা কথা লৈ ধেমালি কিয় কৰিম? আৰু ময়োতো বহুত টেনশ্যনত আছিলোঁ। আৰু এতিয়া কিবা বেয়া খবৰ পাই আহিলে মানে ইমানো আৰু মই হাঁহি থাকিব নোৱাৰোঁ নহয় মিছামিছিকৈ। তোমাক সঁচাকৈ কৈছোঁ এতিয়া চব প্ৰব্লেম চল্ভ হৈ গ'ল। সেইকাৰণে কোনো টেনশ্যন নাই। কাইলৈৰ পৰা মই আকৌ বেকেৰীখন অ'পেন কৰিব পাৰিম। হয় নেকি? তেতিয়াহ'লে ঠিকেই আছে, বৰ ভাল লাগিলে পাই। নহ'লে যে কি যে কৰিলোঁ হয় ঠিক নাই আৰু। কেনেবাকৈ যদি সেইজনীয়ে ক'ৰ পৰা আহিছিলে আকৌ টকা খোৱাজনী টকাৰ কাৰণে এইবোৰ কাম কৰি থাকিব। যদি হাত ভৰি ঠিকে আছে কিবা এটা কৰি খালেও হয়। এনেকৈ লোকক ঠগি মেলি ফচাই মেলি এইবোৰ কাম কৰি ফুৰিব। সেইকাৰণে কয় নহয় বেয়া কাম মানুহে যিমানে নকৰক এদিন না এদিন ফচিবই লাগিব। দেখিলি নহয় এতিয়া সেইজনীৰ লগতো তেনেকুৱাই হ'ল। এতিয়াৰ পৰা সেইকাৰণে সাৱধান হবি যাতে আন কোনোবাই তোক এনেকৈ ফচাব নোৱাৰে। বুজিলি নে? অঁ মা বুজিলোঁ। এনেও মই বাৰু সাৱধানে থাকোঁ আৰু কেতিয়াবা আকৌ সাৱধান থাকিলেও সেইবোৰ যিবোৰ মানে এনেকুৱা ধান্দাতে ঘূৰি ফুৰে সেইবোৰ আকৌ আমাতকৈও টেঙৰ ওলাই নহয়। সেইটো কাৰণে মই ভাবিছোঁ হেৰি বেকেৰীখনত কাইলৈ মই CC কেমেৰা এটা লগাই ল'ম। ভিতৰতো এটা লগাম বাহিৰতো এটা লগাম যাতে এইবাৰৰ পৰা কোনো এনেকৈ মোক হেৰি বদনাম দি পিনে ফচাব নোৱাৰে। আৰু শুনা আকৌ মা হেৰি মই মানে ইহঁতক কাইলৈ সৰুকৈ পাৰ্টি এটা দি দিম বুলি ভাবিছোঁ। পিহু টিকু আৰু ৰাজীৱ ইহঁতে মোক বহুতখিনি হেল্প কৰিলে। নহ'লে যে কি হ'ল হয় ঠিকেই নাই। সেইটো কাৰণে মই চবকে কাইলৈ আমাৰ ঘৰলৈ মাতিছোঁ। সিহঁতৰ কাৰণে সৰু পাৰ্টি এটা এৰেঞ্জ কৰিম বুলি ভাবিছোঁ। তুমি বনাই মেলি দিব লাগিব আৰু। ভালেই ভাবিছ। বেচা সিহঁতে এইটো সহায় কৰিলে বুলিহে সঁচাকৈ দেই এনেকুৱা লগৰ পাবলৈ নাই আকৌ। হ'ব একো নাই সেইবোৰ চিন্তাই নকৰিবি। তেতিয়াহ'লে সিহঁতক খুৱাবলৈ হ'লে বজাৰটো আজিয়ে কৰিব নালাগিব জানো? ধুনীয়াকৈ মাছে মাংসই এসাঁজ খুৱাম আকৌ। বজাৰলৈ ময়ে পিছবেলা মানে গৈ আহিব লাগিব। বাৰু তই যা এতিয়া গৈ পিনে এই কাপোৰ চাপোৰ সলাই ল। এইকেইদিন ভিতৰতে সোমাই থাকিলে একদম মন চন হেৰি কৰি এতিয়া চব ঠিক হ'ল নহয়। এতিয়াৰ পৰা অকল কামতে লাগি নাথাকিবি, নিজৰ স্বাস্থ্যটোও চাবি। বুজিলি নে? হ'ব যা মই এই বজাৰৰ লিষ্টখন বনাওঁ কি কি লাগিব আৰু কিবা এটা খাই ল'বি দেই। জুলি আমি একেলগে আহি গ'লোঁ। বাৰু তই এতিয়া ঠিকে আছ তো? আৰু তোৰ গা বেয়া হৈ আছিলে নহয় এতিয়া ভাল হ'লনে? চাবি আকৌ এতিয়াৰ পৰা সেই অকল কামতে লাগি নাথাকিবি। অকণমান নিজৰ গাটো চাবি। এনিটাইম যদি তই সেই কামকে কৰি থাক ৰেষ্ট কেতিয়া ল'বি? আৰু এয়া চা তোৰ কাৰণে মই বুকে এটাও লৈ আহিছোঁ। থেংক ইউ ছ' মাছ পিহু। বাৰু মোৰ গা এতিয়া ভালেই আছে আৰু টেনশ্যন নল'বি। মাও কালিৰ পৰা একেটাকে কৈ আছে এতিয়াৰ পৰা বোলে বেছি কাম নকৰিবি। মই যদি কামেই নকৰোঁ তেতিয়া মোৰ বেকেৰী চলিব কেনেকৈ তই নিজেই কচোন। হ'ব বাৰু এতিয়াৰ পৰা মই অকণমান টাইম ৰেষ্টৰ কাৰণে উলিয়াই ল'ম। বাৰু আহিলি ভাল লাগিলে। টিকু ৰাজীৱ থেংক ইউ দেই অহাৰ কাৰণে। জুলি তুমি নিজৰ কেয়াৰ ল'বা দেই এতিয়াৰ পৰা। ল'ম দিয়া ৰাজীৱ। মই এতিয়াৰ পৰা কেয়াৰ ল'বই লাগিব। নহ'লে যে তোমালোক গোটেইবোৰে একেবাৰে মোক কৈ পিনে মোৰ শুনিয়ে আমনি লাগি যাব। গতিকে এতিয়া ৰেষ্টৰ কাৰণে অলপ বেছি টাইম ল'ব লাগিব। বাৰু তোমালোক বহাচোন মই তোমালোকৰ কাৰণে পানী লৈ আহোঁ আৰু চাহো বনাবলৈ কৈ থৈ আহোঁ মাক। জুলি পিছে আজি আমাৰ খানাটো কিহে হ'ব ন? পাৰ্টি দিছ যেতিয়া হেৰি মাছ মাংসটো চব থাকিবই চাগে ন? মোৰ যে একদম মানে খাওঁ লাগিলেই নহয়। ইমান ধুনীয়া স্মেল আহি আছে। হেৰি আণ্টিয়ে চাগে বহুত টেষ্টিকৈ কিবা বনাই আছে ন? পিহু তুমিও যে আৰু তাই পাৰ্টি দিছে যেতিয়া আমাৰ খানাটো ঠিকেই হ'ব সেই বুলি আৰু তুমি এনেকে এতিয়া সুধি থাকিব লাগেনে? খাওঁতেচোন এনেও গম পাবাই কি কি আছে। তুমিও যে আৰু দেই অকল খোৱা কি কি আইটেম আছে সেইটো তোমাৰ আগতীয়াকে জানিব লাগে। জুলি শুন আকৌ তই যে হেৰি বেকেৰীখন অ'পেন কৰাৰ আগত ফাৰ্ষ্টে এটা কাম কৰি ল'বি। নহ'লে এই যে এতিয়াৰ পৰা CC কেমেৰা এটা লগাই ল'বি বুজিলি?
নহ'লে বহুত প্ৰব্লেম হৈ যায়। এইবাৰ যেনিবা একো মানে হেৰি কৰিব নোৱাৰিলে, কিন্তু আকৌ যে এনেকুৱা কেতিয়াবা নহ'ব ঠিক নাই নহয়। সেইটো কাৰণে মই মোৰ বুটিকতো আগফালে পিছফালে ভিতৰ বাহিৰ চবতে কেমেৰা লগাই দিছোঁ। তয়ো লগাই ল'বি বুজিলি, ইমান বেছি নলগালেও বাহিৰৰ পৰা এটা লগাই ল'বি, যাতে বেকেৰীত কোন সোমাইছে কোন নাই হোৱা, কোন কাষ্টমাৰ আহিছে চব মানে গম পাই থাকিব পাৰ। নহ'লে কিন্তু প্ৰব্লেম হৈ যায় বুজিলি। পিহু সেইটোতো মই কালিয়ে ভাবিলোঁ। কালি মাক কৈছোঁৱে আকৌ, মই বেকেৰীখন অ'পেন কৰাৰ লগে লগে প্ৰথমতে সেইটো কামেই ফাৰ্ষ্টে কৰি ল'ব লাগিব। ভিতৰত এটা CC কেমেৰা আৰু বাহিৰত এটা, মুঠতে দুটা লগাম আৰু, কাৰণ বাহিৰত লগালে মানে বাহিৰত কোনোবা মানুহ ৰৈ থাকিলে বা সেইখিনি চাব পাৰিম, আৰু ভিতৰত যদি কোনোবাই কিবা কৰে তেতিয়া সেইটো অকল দুটা কেমেৰা বৰ্তমান লগাম, আৰু তাৰপিছত যদি দৰকাৰ হয় লাহেকৈ লগাম। কাৰণ এতিয়া কেমেৰা ইমানকৈ লগাই থাকিবলৈ মোৰ ওচৰত টকাওতো তেনেকৈ থাকিব লাগিব ন। বেকেৰীখন ষ্টাৰ্ট কৰিছোঁহে, এইখন মানে ষ্টাৰ্ট কৰোঁতে বহুতখিনি টকা লাগি গ'ল। গতিকে দুটা কেমেৰা কোনোমতে লগাম, আৰু পিছত জুলি, দৰকাৰ হ'লে পিহু, বাকীবোৰ লগাই ল'ম। তোমালোক দুজনী অকলে গ'লে কি কথা পাতি আছা হয়? আমিও আছো নহয় ইয়াত। তোমালোকে একেবাৰে চাইড হৈ পিনে কিহৰ ডিছকাশ্যন চলি আছে বাৰু? নহয় ৰাজীৱ, এই বিহুৱে মোক দোকানখনত মানে বেকেৰীখনত এই CC কেমেৰা লগাই লোৱাৰ কথা কৈ আছে। তাকে কৈ আছোঁ বোলো লগাব লাগিব, কাৰণ সেইটো নলগালে মানে পিছত আকৌ যদি এনেকুৱা কিবা প্ৰব্লেম হয়, সেইবাৰ বোলে মই প্ৰব্লেম চল্ভে কৰিব নোৱাৰিলোঁ, তেতিয়া মোৰ বেকেৰীখন এনেই বন্ধ হৈ যাব যে। সেইকাৰণে এইবাৰ ফাৰ্ষ্টে বেকেৰীখন অ'পেন কৰি মই কেমেৰা লগোৱা কামেই কৰিম, তাকে তাই কৈ আছে আৰু। এইটো কিন্তু একদম মষ্ট ইম্পৰ্টেণ্ট দেই জুলি। মই তোমাক ক'ম বুলিয়ে ভাবিছিলোঁ। একচুৱেলি তুমি কেমেৰা লগাই ল'লে মানে তোমাৰ কাৰণে সুবিধা হ'ব, আৰু এনেকুৱা যিবোৰ মানুহ আছে সেইবোৰৰ পৰা তুমি বাচিব পাৰিবা। এইবাৰ বাৰু আমিও চবেই বহুত ট্ৰাই কৰি মেলিহে সেই মানুহগৰাকীৰ মানে যি এভিডেঞ্চ সেইবোৰ আমি উলিয়াব পাৰিলোঁ, নহ'লেতো প্ৰব্লেম হৈ গ'ল হয়। গতিকে তুমি কেমেৰাটো ফাৰ্ষ্টে ফিটিং কৰি ল'বা, তেতিয়া একো প্ৰব্লেম নহয়। কোনোবাই তোমাক ফচাব বিচাৰিলেও কেমেৰাটো সকলোৱে ধৰা পৰিবই। গতিকে ফাৰ্ষ্টে তুমি সেই ইম্পৰ্টেণ্ট কামটো কৰি ল'বা। তাকে কেমেৰা অনলাইন অৰ্ডাৰ কৰোঁ নে ডাইৰেক্ট দোকানলৈ গৈ লৈ আহোঁ, সেইটোহে ভাবি পোৱা নাই। আৰু কোনটো কেমেৰা কিমান ভাল, কেনেকৈ কি লগাব লাগে মই ভালকৈ নাজানো যে, চাব জুলি, লাগিব। তুমি অনলাইন কেমেৰা অৰ্ডাৰ কৰিব নালাগে, কাৰণ অনলাইন মানে এনেকুৱা ইলেক্ট্ৰনিক বস্তুবোৰ অৰ্ডাৰ কৰিলে মানে কেতিয়াবা বেয়াও হয়। গতিকে এটা কাম কৰিবা, তুমি আজি যদি পাৰা মোৰ লগতে ওলাবা, কোনটো কেমেৰা ভাল হ'ব, কেনেকুৱা কি লগাব লাগিব, মই তোমাৰ লগত গৈ পিনে চাই দিম। তুমি তেতিয়া মানে লৈ পিনে আজিৰ ভিতৰতে ফিটিং কৰাই ল'বা। সেইটোৱে ভাল হ'ব। ঠিক আছে ৰাজীৱ, তেতিয়াহ'লে আজি আমি মানে গুচি যাম কেমেৰা ল'বলৈ। বাৰু তোমালোকে কোৱাচোন, আৰু কেনেকুৱা হৈছে বস্তুবোৰ? চব কিন্তু মায়ে বনাইছে দেই। আজি মায়ে মোক একো এটা কাম কৰিব দিয়া নাই, কাৰণ বেমাৰ হৈ আছিলে যে, গা বেয়া হৈছিলে কাৰণে এতিয়া মায়ে মোক একেবাৰে কাম কৰিবলৈ দিয়া নাই এইকেইদিন। গতিকে তোমালোকে কেনেকুৱা পাইছে নাজানো, আৰু অৱশ্যে মোৰ মায়ে বহুত টেষ্টি খানাই বনাই দেই। ৰাজীৱ কি কয়, জুলিৰ আণ্টি কিন্তু মানে বহুত ধুনীয়া টেষ্টি খানা বনাই দেই। মইতো মাজে সময়ে খাই থাকোঁ, বিৰাট ভাল লাগে মোৰ। আজিও বহুত বেছি টেষ্টি বনাইছে, আৰু আজিতো আইটেমো বহুত আছে। মই কিন্তু ভালকৈ খাই লওঁ দেই। তোমালোকে কথা পাতি থাকা, কি কৰা, মই এতিয়া খোৱাতহে বহোঁ আৰু।